এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অহাকালি হ'ল 7 মে তাৰিখ। অহাকালি অনুষ্ঠিত হ'ব অসমৰ তৃতীয় পৰ্যায়ৰ লোকসভা ইলেকশ্যনৰ ভোট গ্ৰহণ। তো যিসকল মানুহে অহাকালি লোকসভা ইলেকশ্যনৰ ভোট দিব সেইসকল মানুহৰ কাৰণে কেইখনমান গুৰুত্বপূৰ্ণ নিয়ম প্ৰকাশ কৰা হৈছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। তো কি নিয়ম প্ৰকাশ কৰা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এনেকুৱা এখন নটিফিকেশ্যন জাৰি কৰা হৈছে। ইয়াতে কি নিয়মৰ কথা কোৱা হৈছে আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে কোৱা হৈছে আপোনাৰ নাম আৰু ক্ৰমিক নম্বৰ বিয়লৰ সৈতে পৰীক্ষা কৰিব লাগিব ভোট দিয়াৰ পূৰ্বে। তাৰপিছত কোৱা হৈছে নিৰ্দিষ্ট শাৰীত থিয় হ'ব লাগিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে এবাৰ কেৱল এজন ভোটাৰকহে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব। 4 নম্বৰত কোৱা হৈছে ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে আপোনাৰ ভোটাৰ কাৰ্ড অথবা অন্যান্য গ্ৰহণযোগ্য পৰিচয় পত্ৰ উলিয়াই ৰাখিব লাগিব। 5 নম্বৰত কোৱা হৈছে ভোটদান কৰাৰ পিছত কেৱল নিৰ্ধাৰিত দুৱাৰেদিহে প্ৰস্থান কৰিব পাৰিব, আৰু কি কাম কৰিব নোৱাৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মোবাইল ফোন লৈ ভোট কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ নিষেধ। 2 নম্বৰত কোৱা হৈছে ভোট কেন্দ্ৰৰ ভিতৰত আগ্নেয়াস্ত্ৰ নিবলৈ অনুমতি দিয়া নহ'ব। 3 নম্বৰত কোৱা হৈছে কোনো অকৃতিত্বশীল ব্যক্তি ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ফটোগ্ৰাফী বা ভিডিঅ' ৰেকৰ্ডিঙৰ অনুমতি দিয়া নহ'ব। তাৰপিছত কোৱা হৈছে ধূমপান নিষিদ্ধ। আপুনি কিন্তু ভোট গ্ৰহণ কেন্দ্ৰত ধূমপান কৰিব নোৱাৰিব। তাৰপিছত কোৱা হৈছে আপোনাৰ ভোটদানৰ গোপনীয়তা ভংগ নকৰিব। তো যিসকল মানুহে অহাকালি লোকসভা ইলেকশ্যনৰ ভোট প্ৰদান কৰিব সেইসকল মানুহে মানিব লাগিব এইকেইটা নিয়ম, অন্যথা পৰিব পাৰে বিপদত। তো আজি ইমানেই, ধন্যবাদ।